বকৰ জেএন কলেজত ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ কামৰূপৰ উদ্যোগত বকো জৱাহৰলাল নেহেৰু মহাবিদ্যালয়ত মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰে ৰাষ্ট্ৰীয় মহাকাশ দিৱস 2024 আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ এই মহাকাশ দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ কামৰূপৰ অধীনৰ 14খন ব্লকৰ নিৰ্বাচিত 28 গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ মাজত এক লিখিত পৰীক্ষা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবেদন উপস্থাপন কাৰ্যসূচী অনুষ্ঠিত কৰে। উল্লেখ্য যে অহা নৱেম্বৰ মাহত মুম্বাইত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় বিজ্ঞান সমাৰোহৰ বাবে কামৰূপ জিলাৰ পৰা দুগৰাকী ছাত্ৰ বাছনি কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই ৰাষ্ট্ৰীয় বিজ্ঞান সমাৰোহৰ আঁত ধৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ কামৰূপৰ সমন্বয়ক ডক্টৰ ৰঞ্জিত বৈশ্যই। এই মহাকাশ দিৱসৰ মত বিনিময় অনুষ্ঠানটিত বকো জেএন কলেজৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ তপন কুমাৰ ডেকা, পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক মনোজ কুমাৰ দাস, ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ অপূৰ্ব কুমাৰ গোস্বামী, অতিথি ফেকাল্টি ক্ৰমে ধনশ্ৰী কলিতা আৰু ডক্টৰ শিখা শৰ্মা, মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাৰ লগতে পদাৰ্থ বিজ্ঞান বিভাগৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। What we must realize is that everything has good or bad habits. Let us take a moment to reflect on the evolution of human progress. Every leap we have taken from the invention of the wheel to the discovery of electricity has all been driven by our desires to improve human lifestyle. Now we stand on the brink of a new frontier called artificial intelligence. It is nothing but a tool that amplifies human potential born from our collective brilliance. Now, coming to its scientific mechanism, AI, like us human beings, learns from data and information. These AIs have inputs, outputs, and hidden layers in them. So these have also neural networks, like the neurons of our brain. These neural networks have hidden layers which has activation functions, which are mathematical equations that finalizes or determines your respective given output based on your input. National Space Day, right? National Space Day theme to hol ami amar jitu young generation, amar young generation to space science technology logot hihotok sinagi kori dibo lage aru hihotok basically involve korabo lage so that amar bharator jitu ISRO e jitu program hatot loise he program tu jate ami bahut agbari jabo paru. Amar young talent bilak etia bahut unused hoi pori ase. He talent tu jodi ami use koribo paru definitely ami bahut agbari jam. আৰু মই আজি যিমানখিনি ইয়াতে বিভিন্ন ল'ৰা ছোৱালী লগ পালোঁ সেই ল'ৰা ছোৱালীখিনিৰ মই 100% নকওঁ বাট 80% ল'ৰা ছোৱালী দে আৰ ভেৰি গুড, এক্সট্ৰিমলি গুড। আমি যদি সিহঁতক অকণমান ভালকৈ ট্ৰেইন আপ কৰিব পাৰোঁ ডেফিনেটলি দে উইল ডু ভেৰি ৱেল। আমি সিহঁতক জাষ্ট এটা কাউন্সিলিং এটা কৰিব লাগে। আই থিংক দিছ আৰ্যভট্ট ছায়েন্স চেণ্টাৰে একজেক্টলি সেই ৰোলটোৱে প্লে কৰিছে ইয়াতে, সিহঁতক নাৰ্চাৰ কৰিবলৈ চেষ্টা কৰিছে। আই থিংক ইট ইজ এ ভেৰি গুড এচিভমেণ্ট ফৰ দেম। আৰু মই আৰ্যভট্ট ছায়েন্স চেণ্টাৰ সঁচাই এইটো এটা খুব ভাল পদক্ষেপ আৰু ফিউচাৰতো তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰিব বুলি মই আশা ৰাখিছোঁ আৰু ডক্টৰ বৈশ্যক মই অভিনন্দন জ্ঞাপন কৰিছোঁ ইমান সুন্দৰ অনুষ্ঠান আয়োজন কৰাৰ কাৰণে। থেংক ইউ। অসমত 219টা আৰ্যভট্ট ছায়েন্স চেণ্টাৰ আছে আৰু এই আৰ্যভট্ট ছায়েন্স চেণ্টাৰবোৰে আমাৰ ছায়েন্স এণ্ড টেকন'লজি বা ক্লাইমেট চেঞ্জৰ ওপৰত বিশেষ কিছু কাৰ্যসূচী আমি হাতত লৈ আছোঁ আৰু এইটো মই ভাবোঁ এইটো এটা ডাঙৰ নেটৱৰ্ক। আমি ৰুট লেভেলত কিছু কাম কৰি আছোঁ আৰু তাৰে এটা আজি অংশ হৈছে আজি কাম কৰিছোঁ যিটো নেশ্যনেল স্পেচ ডে 2024 নেশ্যনেল স্পেচ ডে আজি আমি কামৰূপ ডিষ্ট্ৰিক্টত ইয়াত পালন কৰিলোঁ। ইয়াত আমাৰ দুটা উদ্দেশ্য আমি কাম কৰিছোঁ। এটা হ'ল নেশ্যনেল স্পেচ ডে তাৰ লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰা আৰু সেইটো আমাৰ এই গোটেই বস্তুখিনি আমাৰ আগবঢ়াই লৈ গ'লে আজি আমাৰ বিশেষভাৱে আমন্ত্ৰণ কৰি অনা গুৱাহাটী ইউনিভাৰ্চিটিৰ ডক্টৰ বিমানজ্যোতি মেধি ছাৰ, তেখেতে বৰ ধুনীয়া এটা প্ৰেজেণ্টেশ্যন দিলে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইমান উপকৃত হৈছে, তেওঁলোকৰ যিটো মই ফিডবেক পালোঁ তেওঁলোকে বহুত ভাল পাইছে আৰু বৰ ধুনীয়া প্ৰগ্ৰেম এটা। তাৰ লগতে আমি এটা প্ৰগ্ৰেম এটা ৰাখিছিলোঁ, এইটো হ'ল নেশ্যনেল ছায়েন্স ডে আমাৰ নেশ্যনেল চিলড্ৰেন নেশ্যনেল ছায়েন্স ছেমিনাৰ। এই ছায়েন্স ছেমিনাৰটো নৱেম্বৰত মুম্বাইত হ'ব। তাৰ পৰা আমি ডিষ্ট্ৰিক্টৰ পৰা চিলেক্ট কৰিব লাগে, তাত দুজন চিলেক্ট কৰাৰ কাৰণে আমি গোটেই কামৰূপ ডিষ্ট্ৰিক্টৰ 14টা ব্লকৰ পৰা আমি ষ্টুডেণ্ট আমন্ত্ৰণ কৰি আনিছিলোঁ
আৰু আমাৰ প্ৰায় 28টা ষ্টুডেণ্ট ইয়াত 28-30টামান ষ্টুডেণ্ট ইয়াত লগ লাগিছিলে আৰু তেওঁলোকৰ মাজত আমাৰ এটা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰত এটা কম্পিটিশ্যন হৈছিল ৰিটেন টেষ্ট আৰু এইফালে প্ৰেজেণ্টেশ্যন দুইটা মিলাই আমি দুজন ল'ৰা ছোৱালী আমি চিলেক্ট কৰি ষ্টেটলৈ পঠাব লাগে এইখিনি আমি কৰিলোঁ আৰু ইয়াত গোটেই দিনটো আমাৰ সুন্দৰকৈ গ'ল আৰু ইয়াত আমাৰ বিশেষভাৱে জাজ হিচাপেও থাকিলে ৰিচাৰ্চ পাৰ্চন হিচাপে থাকিলে আমাৰ বিশেষভাৱে আমন্ত্ৰণ কৰি অনা বিমানজ্যোতি মেডিচাৰে তাইৰ লগত আমাৰ বিশেষভাৱে সহযোগ কৰিলে আমাৰ মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ ফেকাল্টিখিনি লগতে আমাৰ প্ৰিন্সিপালৰ সহযোগ আছিলে গোটেই অনুষ্ঠানটো মই ভাবোঁ মোৰ ফালৰ পৰা যিমান পাৰোঁ চেষ্টা কৰিছোঁ আৰু মই ভাবোঁ এইটো এটা ছাকচেছফুল প্ৰগ্ৰেম আৰু ল'ৰা ছোৱালীখিনিয়ে বৰ এটা কামত অহা অনুষ্ঠান গতিকে মই ভাবোঁ এইটোৱে কিছু নহয় কিছু ল'ৰা ছোৱালীক স্পেচ ছায়েন্সৰ ওপৰত এটা আকৰ্ষণ এটা সৃষ্টি কৰিব চমৰীয়াৰ পৰা ৰেজাউল হাছানৰ ৰিপৰ্ট নিউজ 24 এমি